ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰতিটো বিভাগ আৰু জিলা প্ৰশাসনলৈ নিৰ্দেশনা আহিছে। কৰ্মচাৰীসকলৰ বাবে আছে গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য চিফ ছেক্ৰেটাৰীৰ ফালৰ পৰা এক্সিকিউটিভ অৰ্ডাৰ প্ৰকাশ হৈছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ সামূহিক কৰ্তব্যবোধ সংহতি আৰু জাতীয় মনোভাৱ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি অসমৰ ৰাজ্যপালে ৰাজ্যৰ সকলো বিভাগ আৰু জিলা প্ৰশাসনক মানি চলাৰ বাবে তলত দিয়া নিৰ্দেশসমূহ জাৰি কৰিছে আৰু এই নিৰ্দেশনাসমূহ অহা 30 দিনৰ বাবে প্ৰযোজ্য হ'ব। ইয়াত দুই ধৰণৰ নিৰ্দেশ আহিছে। ব্যয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিৰ্দেশ আহিছে, লগতে প্ৰশাসনিক সমন্বয়ৰ ক্ষেত্ৰত নিৰ্দেশ আহিছে। ব্যয় নিয়ন্ত্ৰণ আৰু সংযমৰ ব্যৱস্থাৰ ক্ষেত্ৰত জনাইছে যে খৰচ আৰু অনুষ্ঠানৰ সৈতে জড়িত সকলো আলোচনা চক্ৰ, কৰ্মশালা, স্মৃতিচাৰণ অনুষ্ঠান আৰু সন্মিলন পিছুৱাই দিব পাৰি যদি প্ৰয়োজন হয়। কোনো ধৰণৰ বিদেশ ভ্ৰমণ বা অপ্ৰয়োজনীয় আউট ষ্টেচন ভ্ৰমণ কৰিব নোৱাৰিব। কোনো ধৰণৰ বাহন আচবাব বা কাৰ্যালয়ৰ আন্তঃগাঁথনি ক্ৰয় আৰম্ভ বা প্ৰক্ৰিয়াকৰণ কৰা নহ'ব। কৰ্মৰত দুপৰীয়াৰ আহাৰ, চৰকাৰী ৰাতিৰ আহাৰ, সাংস্কৃতিক অনুষ্ঠান আৰু মনোৰঞ্জনৰ খৰচ এৰাই চলিব লাগিব। বৃহৎ সমাৱেশ বা ভৌগোলিক সভাসমূহ পিছুৱাই আৰু ভাৰ্চুৱেল মোডলৈ স্থানান্তৰ কৰিব পাৰি যদিহে আৱশ্যকীয় সেৱাসমূহৰ সৈতে জড়িত নহয়। উদ্বোধনী অনুষ্ঠান, সম্বৰ্ধনা অনুষ্ঠান বা অন্যান্য আনুষ্ঠানিক অনুষ্ঠান অতি সূক্ষ্মভাৱে আয়োজন কৰিব লাগে। ৰাজহুৱা তথ্যৰ বাবে কঠোৰভাৱে প্ৰয়োজনীয় নহ'লে কোনো ছপা বা প্ৰচাৰ সামগ্ৰী, বিজ্ঞাপন বা দৃশ্যশ্ৰাব্য বিষয়বস্তু প্ৰস্তুত কৰা নহ'ব। বিভিন্ন আঁচনিৰ অধীনত প্ৰচাৰ অভিযান, হৰ্ডিং প্ৰচাৰ অভিযান সাময়িকভাৱে স্থগিত ৰখা হ'ব আৰু ভ্ৰমণৰ সৈতে জড়িত অপ্ৰয়োজনীয় প্ৰশিক্ষণ কাৰ্যসূচী বা এক্সপ'জাৰ ভ্ৰমণ পুনৰ নিৰ্ধাৰণ কৰিব পাৰি। সকলো বিভাগে চলি থকা কামৰ পৰ্যালোচনাৰ দায়িত্ব ল'ব লাগিব আৰু য'তে অনুমোদিত হ'ব তাতে অগ্ৰাধিকাৰহীন ব্যয় স্থগিত ৰাখিব লাগিব। আৰু প্ৰশাসনিক সমন্বয়ৰ ক্ষেত্ৰত দিয়া নিৰ্দেশসমূহ এনেধৰণৰ: প্ৰয়োজন হ'লে বৰ্তমান ছুটীত থকা কৰ্মচাৰীসকলক প্ৰসূতি চিকিৎসা বাদ দি যোগ্য কৰ্তৃপক্ষই সিদ্ধান্ত অনুসৰি আৰু যেতিয়াই সিদ্ধান্ত লয় তেতিয়া পুনৰ আহ্বান কৰিব পাৰিব আৰু 24 ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দিবলৈ উপলব্ধ থাকিব লাগিব। জিলা প্ৰশাসন আৰু বিভাগৰ মুৰব্বীসকলে সকলো কৰ্মচাৰীৰ আপডেট কৰা যোগাযোগৰ বিৱৰণ, মোবাইল নম্বৰ, ইমেইল ঠিকনা ৰাখিব আৰু চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহে স্বেচ্ছামূলক ৰক্তদাতাসকলৰ, বিশেষকৈ বিৰল ৰক্তদাতাসকলৰ এক নৱীকৃত পঞ্জীয়ন ৰক্ষা কৰিব লাগিব। জৰুৰীকালীন অৱস্থাৰ বাবে পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ চিকিৎসালয়সমূহত ইন্ধন আৰু চিকিৎসাৰ তথ্যসমূহ পৰ্যালোচনা কৰা হ'ব। সকলো ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়ে যিকোনো সময়ৰ বাবে প্ৰয়োজনীয় সমৰ্থন কৰিবলৈ 24 ঘণ্টাই সাজু থাকিব লাগিব। প্ৰতিৰক্ষা বাহিনীৰ চৰকাৰী দল বা কনভয়ৰ মসৃণ চলাচলৰ বাবে লজিষ্টিক সুবিধাৰ বাবে জিলা আৰু ৰাজ্য পৰ্যায়ত সমন্বয় ব্যৱস্থা সক্ৰিয় কৰা হ'ব। অসমৰ পৰা অহা আৰু ৰাজ্যৰ বাহিৰলৈ পোষ্ট কৰা প্ৰতিৰক্ষা বাহিনীৰ পৰিয়ালক নিৰন্তৰ যোগাযোগত ৰাখিব পাৰিব আৰু প্ৰয়োজনীয় প্ৰচাৰ বৃদ্ধি কৰিব পাৰিব আৰু কিবা প্ৰয়োজন হ'লে আশ্বাস দিব পাৰিব। SP আৰু DCয়ে অসামৰিক, আৰক্ষী আৰু জৰুৰীকালীন সেৱা শাখাৰ মাজত সমন্বয় তীব্ৰতৰ কৰি তুলিব যাতে নিৰৱচ্ছিন্ন নাগৰিক সেৱা নিশ্চিত কৰিব পৰা যায়। বিষয়াসকলে বেচৰকাৰী ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব আৰু অন্যান্য অনুমতি নিদিয়ালৈকে নিজৰ পোষ্টিং স্থানৰ ভিতৰত থাকিব লাগিব। সকলো বিভাগ আৰু প্ৰতিষ্ঠানে আদৰ্শগত অনুশাসন, দক্ষতা আৰু কঠোৰতা প্ৰদৰ্শন কৰিব লাগিব যাতে ৰাষ্ট্ৰৰ সামূহিক কৰ্তব্যবোধ আৰু সংহতিৰ প্ৰতিফলন ঘটে। এই পৰামৰ্শ তৎক্ষণাত সকলো অধীনস্থ কাৰ্যালয়লৈ প্ৰচাৰ কৰিব লাগে আৰু সংশ্লিষ্ট বিভাগসমূহে আদেশ বা নিৰ্দেশনা জাৰি কৰিব প্ৰয়োজন হ'লে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।